হয় নিশ্চয়কৈ ক'ব লাগিব আজিৰে পৰা আৰম্ভ হৈছে হাজোৰ ৰামদিয়াত শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুৰ 540তম জন্মোৎসৱ আৰু এই জন্মোৎসৱৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ একনাম সংকীৰ্তনৰ যি 70তম মহোৎসৱ এই মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ আজি প্ৰথমটো দিনা কাৰ্যসূচী লোকে লোকাৰণ্য হৈ পৰিছে। হৰে কৃষ্ণ হৰে নামে মুখৰিত হৈছে। বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। শোভাযাত্ৰাৰ কিছু মনোমোহা পৰিৱেশ আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে এনিভাৰ ট্ৰেডিভাৰৰ দৰ্শালত যিহেতুকে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী চৈতন্য মহাপ্ৰভুজনৰ 540তম জন্ম উৎসৱ আৰু জন্মোৎসৱৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ যি সংকীৰ্তন এই সংকীৰ্তনৰ মহোৎসৱৰ আজি 70তম বৰ্ষ অতিক্ৰম কৰিছে আৰু বিশাল সাংস্কৃতিক শোভাযাত্ৰা পুৱা উষা কীৰ্তনৰ পিছতে পতাকা উত্তোলনৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আবেলি ভাগত এনেদৰে উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ এই লোকে লোকাৰণ্য পৰিৱেশ হৰে কৃষ্ণ হৰে নামে মুখৰিত হৈছে। বৰ্ণিল যি সাংস্কৃতিক শোভাযাত্ৰা এই বঙালতলা ৰাইজ গড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি যিহেতুকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ দৌল মহোৎসৱৰ লগত সংগতি ৰাখিয়ে অনুষ্ঠিত কৰি আহিছে বছৰ ধৰি। যিহেতুকে পঞ্চদশ শতিকাৰ যি ধৰ্ম প্ৰচাৰক আছিলে চৈতন্য মহাপ্ৰভুজনা এই প্ৰভুজনাৰ 540তম আৱিৰ্ভাৱ মহোৎসৱ জন্ম উৎসৱৰ লগত সংগতি ৰাখি এনেদৰে উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ কিছু মনোমোহা পৰিৱেশ আমি পোনপটীয়াভাৱে এনিভাৰ 24ৰ দৰ্শালত দেখুৱাইছোঁ। লোকে লোকাৰণ্য পৰিৱেশ হৰে কৃষ্ণ হৰে নামে মুখৰিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে। আজি 540তম চৈতন্য মহাপ্ৰভুজনাৰ 540তম আৱিৰ্ভাৱ মহোৎসৱ কি ক'ব? অতি সুন্দৰ দিন আমাৰ কাৰণে আজি 540তম শ্ৰী শ্ৰী চৈতন্য প্ৰভুৰ জন্মোৎসৱ আৰু তাৰ সংগতি ৰাখি বঙালতলা ৰাইজে 70তম আমি জন্মোৎসৱ পালন কৰিছোঁ অনাগত দিনৰ দৰে। অতি সুন্দৰ দিন আজি আমি মানে বিস্তৃত কাৰ্যসূচীৰে আজি চতুৰ্থ আমাৰ কাৰ্যসূচী। ইয়াৰ পৰৱৰ্তী আমাৰ কালি ৰাতিপুৱা হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 এই মহামন্ত্ৰৰ দ্বাৰা আমাৰ সকলোৰে আধ্যাত্মিক ক্ষেত্ৰত জাগ্ৰত হ'ব, সকলোৱে একাত্ম হৈ পৰিব। কেইদিনীয়া কাৰ্যসূচী আমাৰ তিনিদিনীয়া কাৰ্যসূচী। আমাৰ ইতিমধ্যে আজি এটা প্ৰচেছন শোভাযাত্ৰা হৈ আছে সাংস্কৃতিক। অহাকালি ৰাতিপুৱা আমি আৰম্ভ কৰি পৰহিদিনা পুৱা 5 বাজি কিমান এটা সময়ত আমি এইটো শোভাযাত্ৰা প্ৰায় 6-7 কিলোমিটাৰ ইতিমধ্যে আমাৰ হ'ব আমি অনায়াসে গম পাওঁ। আৰু আগতে আমি এনেকৈ কৰি আহিছোঁ, অনাগতটো আমি কৰিম বুলি ভাবিছোঁ। ৰাইজৰ সহায় সহযোগ আমাক লাগিব আৰু সহায় সহযোগিতা আমি আগবাঢ়ি গৈ আছোঁ। লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে তীৰ্থনগৰী হাজোৰ এই ৰামদিয়া অঞ্চলৰ এই ৰামদিয়াৰ আকাশ বতাহ এতিয়া চৌদিশে এতিয়া হৰে কৃষ্ণ হৰে ৰাম মুখৰিত হৈছে। কিছু মনোমোহা পৰিৱেশ আমি ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাৰ কিছু বিশাল শোভাযাত্ৰা দেখুৱাইছোঁ লোকে লোকাৰণ্য পৰিৱেশ যিহেতুকে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ৰামদিয়াত কি ক'ব? সঁচাকৈ চৈতন্য মহাপ্ৰভুৰ 540তম জন্মোৎসৱ আৰু শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ 70তম অষ্টপহৰ সংকীৰ্তনৰ যি উৎসৱ সঁচাকৈয়ে এটা ভক্তিময় পৰিৱেশ ৰামদিয়াত জাগৰিত হৈছে, লোকে লোকাৰণ্য হৈছে আৰু আজি গোটেই ৰামদিয়া একদম ভক্তি ধৰ্মত মানে বুৰ গৈছে। এই পৰিৱেশে ৰামদিয়াৰ সমাজ জীৱনত সঁচাকৈ এটা আদৰ্শগত দিশৰ উন্মেষ ঘটিব আৰু ৰামদিয়া সঁচাকৈ এটা সাংস্কৃতিক ঐতিহ্যপূৰ্ণ দিশ আছে। এই যে আমাৰ অষ্টপহৰ এই অষ্টপহৰ 1955 চনত এইটো আৰম্ভ হৈছে। তেতিয়ালৈকে সত্ৰ অনুষ্ঠানত ইমান প্ৰভাৱী অনুষ্ঠান হৈছিল নে নাই ক'ব নোৱাৰি। গতিকে সেই তেতিয়াৰ পৰা 70 বছৰ এনেকৈ এই শোভাযাত্ৰা চলি আছে। গতিকে চৈতন্য সত্ৰৰ অষ্টপহৰৰ যিটো শোভাযাত্ৰা ইয়াত এটা ঐতিহ্য আছে আৰু গোটেই ৰামদিয়াবাসীয়ে মানে যি চৈতন্য মহাপুৰুষে হওক দামোদৰীয়া হওক হৰিদেৱে হওক সকলো পন্থৰ লোকে ইয়াত আমাক অংশগ্ৰহণ কৰে আৰু আগন্তুক দিনত আমি এনেকৈ শোভাযাত্ৰাৰ দ্বাৰা সমাজত মংগল কামনা কৰাৰ কাৰণে প্ৰয়াস কৰোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। যিহেতুকে ৰামদিয়া কৃষি প্ৰধানত এই অঞ্চল আৰু এই অঞ্চলত চৈতন্য মহাপ্ৰভুজনাৰ এখনেই সত্ৰ বছৰ ধৰি আপোনালোকে উদযাপন কৰিছে। কিমান লোক আজি ওলাই আহিছে? বহুত, এতিয়া প্ৰায় 2,500 মানুহ আমাৰ লোকে লোকাৰণ্য হৈ চলি আছে। বহুত প্ৰায় 3,000 মানুহ হৈ যাব। গতিকে এনেকুৱা কৰি আজি আমাৰ এইটো অনুষ্ঠান চলি আছে।
ইয়াৰ পিছত অহাকালি ৰাতিপুৱা 5:18 পৰা আকৌ আৰম্ভ হ'ব। নেক্সট দিনাখন আকৌ কিমান তাৰে একেমতে অস্তপহৰ হোৱাৰ লগে লগে আমাৰ সামৰণি হ'ব। শনিবাৰে সামৰণি হ'ব ৰাতিপুৱা 5:38 আমাৰ শেষ হৈ যাব। গতিকে এই সঞ্চয়তে আমাৰ শিক্ষকসকলকো আমি আৰু লগতে ভাগৱত পাঠ হ'ব কণ্টিনিউ ৰাতিপুৱালৈ। নিশ্চয়কৈ লোকে লোকাৰণ্য চলি থাকিব চৈতন্য ভাগৱত পাঠ। নিশ্চয়কৈ লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে এই ৰামদিয়া অঞ্চলত। যিহেতুকে চৈতন্য মহাপ্ৰভুজনাৰ 540তম জন্মোৎসৱ, এই জন্মোৎসৱৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী চৈতন্য সত্ৰৰ সংকীৰ্তন যি মহোৎসৱ এই 70টা বৰ্ষ অতিক্ৰম কৰিছে। এইবেলি লোকে লোকাৰণ্য পৰিৱেশ কিছু ভিতৰৰ পৰিৱেশ দেখাইছোঁ। হৰে কৃষ্ণ হৰে ৰামে মুখৰিত হৈছে ৰামদিয়াৰ এই আকাশ বতাহ। সকলো ওলাই আহিছে, এনেদৰে জাগ্ৰত হৈছে সকলো হৰি, এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে এই ৰামদিয়াত। হৰে ৰাম হৰে ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে এনেদৰে হৰে কৃষ্ণ হৰে ৰাম মুখৰিত হৈছে ৰামদিয়াৰ আকাশ বতাহ। যিহেতুকে পোনপটীয়াভাৱে আমি দেখুৱাইছিলোঁ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আজি প্ৰথমটো দিনা কাৰ্যসূচী লোকে লোকাৰণ্য পৰিৱেশ। পুৱাৰ ভাগত উষা কীৰ্তন, বৃক্ষৰোপণ, পতাকা উত্তোলনৰ পিছতে আবেলি ভাগত এনেদৰে উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। যিহেতুকে 540তম এইবেলি জন্ম উৎসৱ, এই জন্ম উৎসৱৰ লগত সংগতি ৰাখি চৈতন্য মহাপ্ৰভুজনাৰ যি 540তম জন্ম উৎসৱ, এই জন্ম উৎসৱৰ আজি প্ৰথম দিনা কাৰ্যসূচী লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে এক লোকে লোকাৰণ্য পৰিৱেশ, ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে ৰামদিয়াৰ আকাশ বতাহ। এনেদৰে জাগ্ৰত হৈছে এক হৰি নামে হৰে ৰাম কৃষ্ণ হৰে ৰাম 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 হৰে হৰে। এনেদৰে লোকে লোকাৰণ্য পৰিৱেশ বিৰাজ কৰিছে ৰামদিয়াৰ আকাশ বতাহ। হৰে কৃষ্ণ হৰে ৰাম মুখৰিত হৈছে, চৌদিশে এতিয়া গুঞ্জৰিত হৈছে ৰামদিয়াৰ আকাশ বতাহ। যিহেতুকে আমি পোনপটীয়াভাৱে ইউনিভাৰ্ছ 24ৰ দৰ্শকলৈ দেখুৱাইছিলোঁ 540তম যি জন্ম উৎসৱ, এই জন্ম উৎসৱৰ লগত সংগতি ৰাখি উলিয়াইছিল বিশাল সাংস্কৃতিক শোভাযাত্ৰা। আজি প্ৰথমটো দিনা প্ৰথম কাৰ্যসূচী আমি দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ। এই সত্ৰনগৰী ৰামদিয়াৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্ছ 24।